নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি মই তৰুলতাই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হ'ল ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কিছুমান দৃশ্য। আহকচোন আমি চাওঁ। প্ৰথমতে আমি এইখন গেটেৰে সোমাই আহিলোঁ আৰু সোমাই অলপ দূৰ অহাৰ পাছত এতিয়া আমি যিখন দ্বিতীয় গেট সেইখন গেট পাম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এয়া আমি এইখন দ্বিতীয়খন গেট পালোঁ আৰু এইফালেদি আমি এতিয়া সোমাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। আৰু এটা ধুনীয়া ৰাস্তাৰ মাজেৰে আহি আমি উপস্থিত হ'লোহি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। এই মন্দিৰটো পাহাৰৰ কাষৰতে অৱস্থিত আৰু পাহাৰৰ ওপৰতো ইয়াৰ কিছু অংশ আছে আৰু এই মন্দিৰটোৰ কিছুমান ঐতিহাসিক তাৎপৰ্য আছে, যিখিনিৰ বিষয়ে মই বৰ বেছিকৈ একো নাজানো। গতিকে ডিম্পুদাৰ এটা ভিডিঅ' আছিলে, যিটো ভিডিঅ'ত ইয়াৰ গোটেইখিনি বৰ্ণনা বৰ ধুনীয়াকৈ দিয়া আছে। মই যদি পাৰোঁ ডিছক্ৰিপশ্যন বক্সত আপোনালোকক ডিম্পুদাৰ সেই ভিডিঅ'টোৰ লিংকটো দি দিম। আৰু যদি আপোনালোকৰ প্ৰয়োজনীয় বুলি ভাবে সেই বৰ্ণনাখিনি, তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে চাব। আৰু এতিয়া দেৱালয়খনৰ দৃশ্যবোৰ আপোনালোকে চাই লওক। এই পুখুৰীটোলৈ মন কৰকচোন। এইটো পুখুৰীয়ে কয় নে কি কয় মই নাজানো। আৰু এই পানীখিনিৰ লগত ব্ৰহ্মপুত্ৰৰ নদীৰ লগত এটা সুৰংগ আছে। যদি ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যায় তেতিয়াহ'লে ইয়াতো পানী উফন্দি উঠে, যিহেতু তলেদি ইয়াৰ সুৰংগ বনাই থোৱা আছে। কোৱা হয় এইটো বিশ্বকৰ্মাদেৱে নিজ হাতেৰে বনাইছিল। মহাদেৱৰ বাবে এই মন্দিৰটো বিশ্বকৰ্মাই নিজ হাতেৰে গঢ়ি দিছিল। এইফালেদিও আমি ওপৰলৈ যাব পাৰিম। এনেদৰে পাহাৰৰ ওপৰলৈ আমিও অলপ দূৰ উঠি গ'লোঁ। এয়া আপোনালোকক ওপৰৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, এনেধৰণৰ বৰ ধুনীয়া পৰিৱেশ এটা। এয়া দেখিছেনে? আৰু ইয়াতে এইখন হৈছে পাৰ্ক। পাৰ্কখনৰ অৱস্থা বৰ ভাল হৈ থকা নাই। আৰু এতিয়া তাত চাই লওকচোন।
আৰু তাত ফটো উঠিলোঁ। ফটো উঠি আমি ঘূৰি আহিলোঁ। ঘূৰি আহি বাটতে এটা ৰাস্তাৰেদি আহিছোঁ। সেই ৰাস্তাটোৱেদি গৈ আমি বিশ্বকৰ্মা মন্দিৰ পাম, যিটো বিশ্বকৰ্মাই নিজ হাতেৰে গঢ়িছিল। এয়া আমি গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পালোহি বিশ্বকৰ্মাৰ মন্দিৰ। ইয়াতে কিছুমান নটিচ মাৰি থোৱা হৈছে। এইবিলাক নটিচ ইয়াতে দি থৈছে। ইয়াতে কিবাকিবি লিখি থৈছে আৰু আপোনালোকে পঢ়ি সোমাব। দেখিছেনে পুৰণি কীৰ্তিচিহ্ন এইবোৰ, যিবোৰ বিশ্বকৰ্মাই নিজ হাতেৰে গঢ়িছিল। আৰু আপোনালোকে ডিম্পুদাৰ ভিডিঅ'টোত চালে ইয়াৰ সকলো বৰ্ণনা গম পাব যে কি কাৰণে এইখিনি ভাঙিছিল, কি কাৰণে সম্পূৰ্ণ নহ'ল। এই গোটেইখিনিৰ বিষয়ে আপোনালোকে ডিম্পুদাৰ ভিডিঅ'টোত চালে গম পাব। আৰু এতিয়া চাই লওকচোন ইয়াৰ পৰিৱেশখিনি। আৰু ফাইনেলি আমি গোটেইবোৰ চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। লগতে ইয়াত থকা ফটোবোৰ চাই লওক। আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।